যোৱাকালি মুখ্যমন্ত্ৰীৰ যিটো মানে জনৰ আশীৰ্বাদ যাত্ৰা, জন আশীৰ্বাদ যাত্ৰাত খুব সুন্দৰ হৈছে আৰু বিশেষকৈ ডিগবৈ চহৰৰ প্ৰায় 20,000 লোক অকল চহৰতে সমবেত হৈছে। মই ইটো পাৰত গাঁও অঞ্চলৰ কথা নকওঁৱেই, টিংৰাই, পাৱৈ, আমাৰ গোলাই, বগাপানী, বৰহাবজান, খেৰজানলৈকে অজস্ৰ লোক, ৰামনগৰ, কিন্তু টিংৰাই পাৰ হৈ আমাৰ যি ডিগবৈ টাউন আছে ইয়াতে প্ৰায় 20,000তকৈ অধিক লোক সমবেত হৈছে। আৰু তাৰ কাৰণে বিশেষকৈ এই অঞ্চলৰ প্ৰতিগৰাকী লোকে কালি অংশগ্ৰহণ কৰিছে। ঘৰ খালী আমাৰ বিশেষকৈ বেংগলী সম্প্ৰদায়, আমাৰ হিন্দীভাষী সম্প্ৰদায়, অসমীয়া সম্প্ৰদায়ৰ আটাইখিনি মানুহ তাত সমবেত হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ আৰু উৎসাহিত কৰিবৰ কাৰণে। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত মই নিজে আছিলোঁ। কালি অজস্ৰ মানে একেবাৰে এনেকুৱা ভাবিব নোৱাৰা এটা ভিৰ, ডিগবৈত এটা ইতিহাস ৰচনা কৰিলে। আজিলৈকে আমাৰ ডিগবৈত এনেকুৱা ৰোড শ্ব' হোৱাই নাই। আৰু তাতে মানে কি হ'ল, আমাৰ ভণ্টি এগৰাকী চুমকি পাল আমাৰ ৰেলীতে কিছু অকণমান ঠেলা হেঁচাত পৰি গৈছিলে। বিশেষ তেনেকৈ কোনো ভৰি ভগা নাই। গতিকে নিউজ 2-এটাত পালোঁ, এইখিনি মই দেখিলোঁ যে ঠিকেই আছে, তাই দেখালে ভাঙা নাই, অকণমান এটা চাপ পৰিছিলে। গতিকে আমাৰ দলৰে মানুহ, গতিকে এইখিনি চাবলৈ আহিলোঁ। যিখিনি কিবা অসুবিধা হ'লে গোটেইখিনি মই কৰাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু তাই একচুৱেলি কোনো বেয়াকৈ ক'তো একো কোৱা নাই, বুলি ঠেলা হেঁচাত মই পৰি গ'লোঁ, তাই স্বীকাৰ কৰিছে। আৰু আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি প্ৰবল হেঁপাহ আছে, মৰম আছে, আদৰ আছে। তাই সেইটো কাৰণে কৈছে, মই সেইকাৰণে কৈছোঁ বুলি কৈছে। গতিকে তাই কোনো আক্ষেপ নাই যে কালি মোক কোনোবা ঠেলিলে মাৰিলে বুলি। আচলতে ঠেলি হেঁচাত কিছু দুখ পালে, তেনেকুৱা 2-4জন ক'ৰবাত হয়। গতিকে আজি তেখেত সুস্থ হৈ আছে তাই। গতিকে আজি পুৱাই আহিলোঁ তাইক চাবৰ কাৰণে, আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলো আছে। গতিকে তাইৰ লগতে ডিগবৈ সমষ্টিটোৰ প্ৰত্যেকগৰাকী ব্যক্তি, দলীয় কাৰ্যকৰ্তা, শুভাকাংক্ষী আৰু আমাৰ এই অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। যোৱাকালি যিটো ৰেলী হ'ল, এই ৰেলীত ডিগবৈ সমষ্টিটোৰ পাৱৈৰ পৰা আমাৰ আনন্দবাগ চাহ বাগিচালৈকে প্ৰায় 28 কিলোমিটাৰ যিটো ৰেলী হ'ল, এই ৰেলীত অংশগ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উৎসাহিত কৰাৰ কাৰণে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অহা দিনবিলাকত জাতি, মাটি, ভেটি, কৃষ্টি, সংস্কৃতিৰ ৰক্ষাৰ কাৰণে কাম কৰিবৰ কাৰণে, উৎসাহিত কৰিবৰ কাৰণে আশীৰ্বাদ ছবি দিছে। আৰু আমি সম্পূৰ্ণ 100% বিশ্বাসী, সাধাৰণ শ্ৰেণীৰ মানুহৰ বিশ্বাসী যে এইবাৰ ডিগবৈ সমষ্টিটোৰ পৰা আমি 50,000তকৈ অধিক ভোটৰ ব্যৱধানত আমি জয়ী হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডিগবৈ সমষ্টিটোৰ পৰা আমি এটা উপহাৰ দিম তেখেতৰ হাত শক্তিশালী কৰিবৰ কাৰণে। আমি কৈছোঁ আৰু সকলোৱে কৈছে যে অসমৰ ৰাজনৈতিক ইতিহাসত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেবাৰে বৃদ্ধৰ পৰা আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে কালি ওলাই আহিছে আশীৰ্বাদ দিবৰ কাৰণে। আমাৰ যিসকল যুৱক যুৱতী, দলীয় কাৰ্যকৰ্তা সকলোৱে, আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক আছে ইয়াত, মুছলিম, হিন্দু, খ্ৰীষ্টিয়ান, জৈন, ইছাই বুলি কথা নাই, সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী লোকে, ধৰ্মী লোকে ওলাই আহিছে যে আমি সমষ্টিৰ লগতে সমগ্ৰ অসমৰ উন্নয়নৰ হকে কাম কৰিবৰ কাৰণে। আৰু এইবাৰ 100টাতকৈ অধিক চিট জয়ী হৈ তেখেতে পুনৰ দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হ'ব, আমি সকলোৱে নিশ্চিত, তাৰ কাৰো সন্দেহ নাই। Any Times 24/7. Your news, your voice.